যথেষ্ট ভাল পাইছোঁ। এই জগতে ছয়গাঁও আৰক্ষীত আমাৰ অচি ভাস্কৰ মল্ল পাটোৱাৰী ডাঙৰীয়াক আমি অশেষ ধন্যবাদ দিছোঁ। তাৰ সমান্তৰালভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা আহ্বান জনাইছোঁ। এই ড্ৰাগছৰ কবলত আমাৰ উঠি অহা যেতিয়া যুৱ প্ৰজন্মই পূৰা সোমাই গৈছে, গতিকে ড্ৰাগছৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ হ'ব নালাগে। মই ৰাতিপুৱা 4:30 বজাত হাইম বজাৰ গৈছিলোঁ। তাৰ পৰা উভতি আহোঁতে আমাৰ ছয়গাঁও গোবৰ্ধন চকত পাৱাৰ হাউচৰ ওচৰত আমাৰ ছয়গাঁও থানাৰ আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীদেৱে তেখেতৰ নেতৃত্বত গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে আহি থকা বাছ এখনৰ পৰা মানে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা দেখা পালোঁ। মানে ময়ো বাইকখন ৰখাই চালোঁ, হয় এজন মোটামুটি 25 বছৰ 26 বছৰ বয়সৰ ল'ৰা এজনে বেগ এটাত মানে কঢ়িয়াই লৈ আহিছিল বাছখনৰ পৰা আমাৰ ভাস্কৰ মল্ল পাটোৱাৰী চাৰিআলি ছয়গাঁও থানাৰ। তেখেতে ইয়াত মানে তেখেতৰ নেতৃত্বত মানে উদ্ধাৰ কৰিছে আৰু